ঢকুৱাখানাৰ সুনীল গগৈৰ পত্নীক হায়দৰাবাদত থকা ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ বৃহৎ ঘোষণা। এই ঘোষণা কিয় আৰু কিহৰ বাবে কাৰ বাবে কৰিছে জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। তেতিয়াহে আপোনালোকে গম পাব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে কাক DNA টেষ্টৰ কাৰণে হায়দৰাবাদলৈ পঠাব। সুনীল গগৈ হত্যাকাণ্ডৰ লগত বহুতো ৰহস্য জড়িত হৈ আছে। বহুতো কথাই পোহৰলৈ অহা নাই আৰু যিখিনি পোহৰলৈ আহিছে সেই তদন্তখিনিৰ ৰহস্য সুনীল গগৈ পত্নীয়ে মানি ল'ব পৰা নাই। তেওঁ বগা সাজ পিন্ধি থাকিব নে ৰঙীল কাপোৰ পিন্ধি থাকিব, তাক লৈ বিমূৰত পৰিছে সুনীল গগৈ পত্নী। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ বিশেষ অনুৰোধ কৰিছে সুনীল গগৈ পত্নীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই DNA ৰিপৰ্ট অনুসৰি উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো সুনীল গগৈৰ পৰিৱৰ্তে জাহাংগীৰ হুছেইনৰ বুলি কোৱা হৈছে। কিন্তু এই কথাত এতিয়াও পতিয়ন যাব পৰা নাই সুনীলৰ পত্নী পুষ্পা গগৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে হায়দৰাবাদলৈ পঠিয়াব সুনীল গগৈ পত্নীক DNA টেষ্ট কৰাবৰ বাবে। মৃতদেহটো জাহাংগীৰ নে সুনীল গগৈ এতিয়াও মানি ল'ব পৰা নাই সুনীল গগৈ পত্নীয়ে। সেয়েহে মাজুলীলৈ গৈছিল ডক্টৰ বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰ পাছতেই এখনি কাগজ লৈ ৰৈ আছিল সুনীল গগৈ পত্নী মুখ্যমন্ত্ৰীলৈ আৰু সেই কাগজখন মুখ্যমন্ত্ৰীক দিয়াৰ লগে লগে মুখ্যমন্ত্ৰীয়ে থিৰাং কৰিছে যে তেওঁক হায়দৰাবাদলৈ পঠিয়াব DNA টেষ্ট কৰিবলৈ। তেওঁ পৰিয়ালটোক ভালদৰে চোৱা চিতা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে সুনীল গগৈ পত্নীয়ে। গতিকে এই সকলোবোৰ কথা জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে চাব লাগিব। তেতিয়াহে সকলো কথা গম পাব। তেনেহ'লে বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টোৰ মাজলৈ অকণমান আগুৱাই যাওঁ আৰু জানো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুনীল গগৈ পত্নীক দিয়া প্ৰতিশ্ৰুতিবোৰ কি আছিল। ঢকুৱাখানা সুনীলৰ পত্নীয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত ফৰেনচিকৰ বৈজ্ঞানিকক লগাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকী। লেবৰেটৰী টেষ্ট হৈছিল, তাতো আমি তেওঁ বিজ্ঞানীসকলৰ লগত কথা পাতি নিজে কনভিন্স হ'ব পাৰে। তেওঁ মনত এটা কষ্ট পাই আছে দুয়োটা ফালৰ পৰা। গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম। দুইজনক হায়দৰাবাদত গৈ চাইণ্টিষ্টজনক লগ কৰি দিম। ল'ৰাটোৰ পঢ়া শুনা আমি চাম, সেইখিনি কথা নাই। আমাৰ পাৰ্টীৰে ল'ৰা আছিলে, কোনো সমস্যা নাই। যি পাৰোঁ মই সহায় কৰি দিম। হয়, কি ক'লে চিএমে কি ক'লে? তেওঁ কৈছে ল'ৰাটোকো পঢ়া শুনা কথা ক'লোঁ। তেওঁ কৈছে সেইখিনি আমি সকলোখিনি যোগাযোগ কৰি দিম বুলি কৈছে। আৰু যদি ফৰেনচিকৰ ৰিপৰ্ট চাবলৈ যায় তেতিয়া হায়দৰাবাদলৈ যদি যাবলৈ বিচাৰে মই টিকট কাটি চব যোগাযোগ কৰি দিম বুলি কৈছে। তদন্ত প্ৰক্ৰিয়াটো কি হৈছে সুধিছিলে নেকি? সেইখিনি ইমান সুধিবলৈ নাপালোঁ। তেওঁ কৈছে মাত্ৰ আপুনি চিন্তা নকৰিব, আমি চব ঠিক কৰি দিম বুলি কৈছে। আমাৰে ল'ৰা বুলি কৈছে তেওঁ? হয়, আমাৰে ল'ৰা, আমি সকলোখিনি ঠিক কৰি দিম বুলি কৈছে। আপুনি এতিয়া আশাবাদী নে? মুখ্যমন্ত্ৰীগৰাকী আপোনাৰ ওচৰলৈ নিজে আহিলে? হয়, বৰ্তমানো আশা কাৰণে সদায় আশা কৰিয়ে ৰৈ আছোঁ। কিন্তু আপোনাৰ আৰক্ষী আৰু প্ৰশাসনে বাধা দিছে। তেওঁলোকে বহুত বাধা দিছে, মোক যাবলৈ নিদিয়াকৈ ৰাখি থৈছে। কিন্তু CM ছাৰে শেষত নিজে তেওঁ মোৰ ওচৰলৈ আহিছে। কি আপোনাৰ আৰক্ষীয়ে যে ইমান বাধা দিয়া কাৰণটো কি বুলি ভাবে? তেওঁলোকৰ নিজৰ দুৰ্বলতাখিনি থাকিবৰ কাৰণে তেওঁলোকে সদায় মোক বাধা দি ৰাখিছে। কিন্তু মুখ্যমন্ত্ৰী নিজে আপোনাক দেখি নিজে আগবাঢ়ি আহিলে, কৈছে আপোনাক চিনি পাইছে বুলি কৈছে। এতিয়া হায়দৰাবাদৰ যোৱা ব্যৱস্থাটো আপোনাক কৰি দিম বুলি কৈছে। হয়, যদি যাব বিচাৰোঁ তেওঁলোকে যোৱা ব্যৱস্থা কৰি দিম বুলি কৈছে। বহুত CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই। কিন্তু এইটো কথা ঠিক, যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেঞ্চি নাই। গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব। এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয়,
এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে কাৰণ মানুহৰ লগত কথা নাই মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব তাৰ একদম 10 দিনত উলিয়াই দিম 30 দিনত উলিয়াই দিম তেনেকুৱাটো কথা নাই কিন্তু পুলিচে নিজৰ কাম কৰিব বিশ্বাস ৰাখক সকলো ঘটনাই পুলিচে সমাধান কৰিব পাৰিছে এইটোও কৰিব